ধনশিৰিৰ বলিয়া বানে মুহূৰ্ততে তছনছ কৰি গ'ল নুমলীগড়ৰ লেটেকু চাপৰিৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ পলকতে অহা বানে বুঢ়াই পেলোৱা বহু অঞ্চলত এতিয়া পানী কমিছে যদিও বোকাময় হৈ পৰিছে মানুহৰ বাসগৃহ এক অপূৰণীয় পৰিৱেশে বিৰাজ কৰিছে লেটেকু চাপৰি অঞ্চলত এগৰাকী বৃদ্ধাৰ বাসগৃহত একাঠো পৰ্যন্ত বোকা এক অপূৰণীয় পৰিৱেশৰ মাজত দিন কটাইছে আইতাগৰাকীৰ কাষত গৈ উপস্থিত হৈছে আমাৰ সাংবাদিক বিভা শইকীয়া বিভাসৰ জৰিয়তে আমি আপোনালোকক দেখুৱাম সেই পৰিৱেশ হয় মই এই মুহূৰ্তত উপস্থিত আছো খুমটাই সমষ্টিৰ অন্তৰ্গত লেটেকু চাপৰিত যি ধনশিৰিৰ পানী কমিছে কমাৰ ফলত কিছু লোকৰ ঘৰত এতিয়া এক দুৰ্দশা হৈছে বুলি ক'ব লাগিব প্ৰতিৱেশটো মোক সতীৰ্থই দেখাইছে যে যি এই লেটেকু চাপৰি এই ঘৰ মানুহৰ ঘৰত তেওঁলোকৰ পানী বাঢ়ি উঠাৰ ফলত তেওঁলোকে যি ওখ ঠাইলৈ গৈছিল তাৰ পৰা এতিয়া তেওঁলোকৰ যি ঘৰৰ বস্তুবোৰ য'তে ত'তে পৰি আছে আৰু এক বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে এক দুখ লগা ছবি বিশেষকৈ এই অঞ্চল জুৰি বহুতো ঘৰত পানী সোমোৱাৰ ফলত এনেকৈ সৃষ্টি হৈছে এক দুখ লগা ছবি মই আপোনাৰ পৰা যি জানিব বিচাৰিম কওকচোন এনেকৈ এতিয়া আপোনালোকে বস্তুবোৰ ঠিক কৰি আছে মানে পানী সোমালে নাই বস্তুবোৰ উঠাই কৰি কিছুমান টোপোলা বান্ধিছো কিছুমান মানে মাটিতে আছে কিছুমান আলিলে নিছো আৰু সৰু কেঁচুৱা এটা আছে 2 বছৰ এই বোৱাৰীজনীহে আলিতে থৈ দিছো আৰু টিঙৰ মানে হেৰি কৰি পেলাই এনেতো ধৰা হেৰি নহ'লেতো আমাৰ একো নাই আৰু কি হ'ল মানে আমি যিমান হেৰি কৰোঁ সিমানটো আমাৰ ফালৰ পৰা মানে একোৱে পোৱা নাই কোনোবা দিনা নে পৰহি দিনা দিছিলে চাউল কেইটামান আলু দুটামান যদি আমাক সেইবোৰ নালাগে পানীকণ বা সুবিধা পাইছো টিপাল এখনো আমাক দিয়া নাই একোৱে দিয়া নাই টিপাল এখনো দিয়া নাই আমাৰ যিজনী ৱাৰ্ড মেম্বাৰ কোনো কাণ সাৰ নিদিয়ে ক'লে মানে অলপমান হেমত থাকে আমি সেইকাৰণে বেয়া পাওঁ যি আপুনি এতিয়া যি পানী অলপ শুকাইছে অকমান শুকাইছে আৰু ক'ব নোৱাৰি নহয় আকৌ যেনি সোমাই যায় নেকি সেইকাৰণে আমি আলিত আছে বস্তুবোৰ এতিয়া আপোনালোকৰ যি মূল্যৱান বস্তুবোৰ ক'ত ইয়াৰ পৰা উঠাই লৈ গুচি গ'ল হেৰি মানে একেবাৰে ডকুমেণ্টছ বিলাক ওপৰত তুলি থৈছো এতিয়া ক'তনো থম ভেড়া থাকিলেও দিগদাৰ হ'ব ন ইয়াতে টোপোলা বান্ধি থৈছো বাকী মানে অকল চৌকে আহিকেইটা টিং এনেকে কৰি পেলাই মানে ফুটা পুতি আমি আছো আপোনালোকে ৰাতি খোৱা বোৱা ক'ত কৰিছে তাতে কৰিছো আলিতে বনাও আলিতে খাওঁ আৰু আধাৰ নিশা যি অকণ ভয় ভাৱ এটা থাকে আমাৰ দেউতাকে থাপাই থাকে আমি মাইকীকেইজনীয়ে অলপমান ল'ৰাটো লৈ এতিয়া আপোনাৰ ঘৰত এতিয়া চৌকা এই বস্তুবোৰ আপোনালোকৰ অনিষ্ট হৈছে কিমান অনিষ্ট মানে বহুতে অনিষ্ট হৈছে আৰু কি কৰিম আৰু চৌকাত পানী সোমাই গ'ল লৰালৰিকে বস্তু সামৰি কৰি আৰু মানে যাবলৈ আহিছে কলভূত নাও এখন নাই কলভূত গৈছো আমি কলভূত গৈছো যি চৰকাৰী যি পঞ্চায়ত বা সকলোৱে আপোনালোকৰ লগত যোগাযোগ কৰিছেনে এদিন আহিছিলে গাঁওবুঢ়া তাৰপিছত নাই অহা তাৰপৰা এদিন আহি আৰু সেই চাউল এনেকে কিবা আলু মিঠাতেল অলপ দিলেহি আকৌ আমি সেই তালৈ যাব লাগে সেইফালে ইমান গাড়ী আহি থাকে আমাৰ ইয়াত দিবলৈ নাহে আমি আকৌ নিজে গৈ আনিবগে লাগে মানুহ পঠিয়াই সেইটো কাৰণে আনিলে অকমান বেয়া লাগিছে বিভা শইকীয়া আপোনাক ধন্যবাদ জনাইছো